বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিবলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপালোঁ, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। আজি আমাৰ জীৱনত বৰ লাগতিয়াল বস্তু সুখ আৰু বৈকুণ্ঠ প্ৰাপ্তি কাক কয় তাৰ বিষয়ে ক'ব ওলাইছোঁ। বন্ধু বান্ধৱীসকল মানুহৰ জীৱনত সুখ দুখ সকলোৰে থাকে, কিন্তু তাৰ মাজতে মানুহ যে বৈকুণ্ঠ প্ৰাপ্তি হয়, সুখ পায়, কেনেকৈ সুখ পায় তাৰ বিষয়ে মই এই ভিডিঅ'টোত জনাম। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভাল ভাল ভিডিঅ' মই বনাই থাকিম বন্ধু বান্ধৱীসকল। মোৰ চেনেলত সকলো অভিজ্ঞতা সকলো জ্ঞান দিবলৈ চেষ্টা কৰিম, কিয়নো যিমান জ্ঞান দিয়া হয় সিমানেই জ্ঞান মানুহৰ বাঢ়ে। জন্মলৈকে জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ জ্ঞান লাভ কৰি থাকে। মানুহে অভিজ্ঞতা জ্ঞান পোৱাই যায়, শেষ নহয় জ্ঞানৰ। ঠিক তেনেকুৱা কথা। সেয়েহে বন্ধু বান্ধৱীসকল মানুহক যিমান পাৰা সিমান জ্ঞান দিলে সিমানেই মানুহৰ জ্ঞান পোৱা যায়। সেয়েহে বন্ধু বান্ধৱীসকল আজি আমি মানুহ এজনৰ সুখ কেতিয়া লাভ হয়, বৈকুণ্ঠ প্ৰাপ্তি কি কাক কয় তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল এই আমাৰ জীৱনতে আমি সকলো ভোগ কৰিব লগা হয়। এই আমাৰ যিহেতু আমি অলপ গম আমি ভাগৱত পঢ়োঁ শুনো, আমাৰ অলপ এক নাম আছে। আমাৰ যিহেতু কৃষ্ণগুৰু এক নাম আমি শৰণীয়া মানুহ। সেয়েহে বন্ধু বান্ধৱীসকল আমি অলপ জানো, আমাতকৈ আৰু জানে আমাৰ গুৰুৱে জানে, বহুত জানে, গুৰু সকলো জানে আমাতকৈ। আমি সাধাৰণ অলপ জানো, তাকেই মোৰ ভিডিঅ'ত প্ৰচাৰ কৰিলোঁ। বন্ধু বান্ধৱীসকল আমাৰ অভিজ্ঞতা ফালৰ পৰা আমিও সেইখিনি ফিল পাইছোঁ, জীৱনত সেইখিনি অলপ উপভোগ পাইছোঁ। সেয়েহে জনাওঁ। যোনে ভক্তি কৰিব পাৰিছে বেছিকৈ, সিয়ে আৰু বেছি জীৱনত উপভোগ কৰিব শান্তি বৈকুণ্ঠ প্ৰাপ্তি হৈছে জীয়াই থকাতেই। কিছুমানে কয় মানুহে বৈকুণ্ঠ প্ৰাপ্তি মৰাৰ পিছত বৈকুণ্ঠ প্ৰাপ্তি হয়, সেইটো মিছা কথা। আমি এই জীয়াই থকাতেই সকলো যন্ত্ৰণা উপভোগ কৰিব পাৰে, উপভোগ কৰিবলগীয়া হয়। কৰ্ম অনুসৰি ভাল কৰ্মৰ ফল পোৱা যায়। ঠিক তেনেকুৱা কথা। সেয়েহে আমি ভাল সৎ কৰ্ম কৰি, সৎ ধৰ্ম কৰি এই জীয়াই থকাতে জীৱনত সুখ পূৰা আমাৰ জীৱনৰ সুখ পোৱা যায়, বৈকুণ্ঠ প্ৰাপ্তি পোৱা যায়। সাধাৰণ মানুহৰতো কেতিয়াবা সুখ দুখ সাধাৰণতে সেইবিলাক হয়, সেইবিলাকৰ কথা কোৱা নাই। মানুহৰ সুখ কাক কয়, যেতিয়া নেকি আমি ভগৱানৰ নাম লৈ তিনিটা সদায় ভগৱানৰ নাম লৈ যেতিয়া নেকি আমি ঘৰ পৰিয়াল এখন ভালকৈ চলাওঁ শান্তিৰে, সেয়েহে হ'ল বৈকুণ্ঠৰ প্ৰাপ্তি। আৰু শান্তিটোহে জীৱনৰ শান্তি, বাকী চব অশান্তি। ভগৱানৰ নাম লৈ যি আমি পৰিয়াল চলাই আছোঁ ভালকৈ শান্তিমতে, তেতিয়াহে সেইটোহে হ'ল আমাৰ বৈকুণ্ঠ প্ৰাপ্তি কয়। এই জীয়াই থকাতে, মৰি যোৱাৰ পিছত বৈকুণ্ঠ প্ৰাপ্তি সেইবিলাক নহয়, জীয়াই থকাতে পোৱা যায়। ভগৱানৰ নাম ল'লে, ভগৱানৰ নামবোৰ লৈ কাম কৰি গ'লে, ভগৱানৰ নাম লৈ সদায় আমাৰ সেইখিনি আমি অনুভৱ পাইছোঁ। যিহেতু আমি ভগৱানৰ নাম লৈ সৎ কাম কৰিবলৈ যাবলৈ গৈ আছোঁ, অলপ চেষ্টা কৰি গৈ আছোঁ। সেয়েহে সেইখিনি আগুৱাই গৈ আছোঁ। ইমান ভক্তি কৰিবলৈ পৰা নাই, তেওঁ হ'লেও আমি আগুৱাই যাবলৈ বিচাৰোঁ। সেয়েহে ভগৱানেও কৃপা কৰে। মানুহক ভগৱানে কৃপা কৰিবই যদি আমি ভাল কাম কৰিবলৈ বিচাৰোঁ। ভাল কামৰ ফল দিব, বেয়া কামৰ বেয়া কামৰে ফল দিব। ঠিক তেনেকুৱা এই পৃথিৱীত মানুহে যি বিচাৰে তাকে কৰিব পাৰে, যি বিচাৰে তাকে পায়। সেয়েহে বন্ধু বান্ধৱীসকল আমি যদি সুখ জীৱনত বৈকুণ্ঠ প্ৰাপ্তি হ'ব বিচাৰোঁ, ভাল কাম কৰিব লাগিব, ভগৱানৰ নাম লৈ সৎ কৰ্ম কৰি সদায় ভগৱানৰ নাম সৎ কৰ্ম কৰি যাব লাগে। তেতিয়া আমি জীৱনত পূৰা সুখৰ সীমা নোহোৱা নিচিনাকৈ পৰিয়ালৰ মাজত, এই সমাজত জীয়াই থাকিবলৈ পাৰিম আৰু জীৱনত শান্তি লাভ কৰিব পাৰিম, বৈকুণ্ঠ প্ৰাপ্তি লাভ হ'ব।
এই মোৰ ফালৰ পৰা অভিজ্ঞতা ফালৰ পৰা অলপ অনুমান কৰিছোঁ আমি এইখিনি বৰ্তমান অনুভৱ কৰিব পাৰিছোঁ অলপমান 100% নহ'লেও 20% মানে সেইখিনি মানে শান্তি অনুভৱ কৰিছোঁ বৈকুণ্ঠ প্ৰাপ্তি নিচিনা কৰিছোঁ কিহৰ ফলত সেইটো সদগুৰুৰ আশ্ৰয়লৈ ভগৱানৰ নাম লৈ কাম কৰি সৎকৰ্ম কৰি যোৱাৰ ফলত বন্ধু বান্ধৱীসকল সেয়েহে মই অলপ জনালোঁ মোৰ বিষয়ে মোৰ অভিজ্ঞতাৰ বিষয়ে মোৰ উপভোগ বৈকুণ্ঠ প্ৰাপ্তি সুখৰ বিষয়ে ধন্যবাদ নমস্কাৰ বন্ধু বান্ধৱীসকল